ৰাস মহোৎসৱ এইবাৰ ৮০তম ৰাস মহোৎসৱৰ পূৰ্ণগতিত প্ৰস্তুতি চলাই থকা হৈছে। আমাৰ কাৰ্যসূচী আছে ৰাসৰ ১৭ কাতি ৩ তাৰিখৰ পৰা, কিন্তু আমাৰ ৰাস যিখনৰ ভাওনা কেলিগোপাল নাটভাগ আমাৰ ১৮ কাতি ৪ নৱেম্বৰ তাৰিখে হ'ব। প্ৰায় ১০০ গৰাকীমান গোপী হৈছে এতিয়ালৈকে আৰু আহিব। গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাইছো, সকলোৱে যাতে আমাৰ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ আহে। ৮০ সংখ্যক বাগজাম আঞ্চলিক ৰাস উৎসৱটি অহা নৱেম্বৰ ৩ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। প্ৰথম দিনা কাৰ্যসূচী আছে আমাৰ অধিবাস আছে ৬ বজাৰ পৰা। ৪ তাৰিখে আছে আমাৰ আঞ্চলিক যুৱক যুৱতীৰ দ্বাৰা ৰাস ভাওনাখন অনুষ্ঠিত হ'ব। তাৰ প্ৰায় ১০০ অধিক আমাৰ যুৱতীয়ে অংশগ্ৰহণ কৰিব আৰু লগতে এই ৰাস ভাওনাখন আগৰ নীতি নিয়মেৰে অনুষ্ঠিত কৰা হৈছে আৰু অনুষ্ঠানটো খুব সুন্দৰকৈ সজোৱা হৈছে। ইতিমধ্যে আখৰা আৰম্ভ হৈ আছে আৰু ইতিমধ্যে আখৰা আপোনালোকে দেখিছে, আখৰা কৰি আছে আমাৰ ভকতবৃন্দসকল আইসকলে। আৰু ৫ তাৰিখে আছে আমাৰ সুৰৰ আচল ধৰি একাজলি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি আমি সাংস্কৃতিক সন্ধিয়া এখন আয়োজন কৰিছোঁ। তাতে আমাৰ শিল্পী খগেন গগৈ ডাঙৰীয়া উপস্থিত থাকিব আৰু লগতে দীক্ষিতা ৰাজগুৰু আৰু ৰাজদ্বীপ গীত পৰিৱেশন কৰিব। আমাৰ তৃতীয় দিনাখন কাৰ্যসূচী আছিলে বিপ্ৰ দামোদৰ নামেৰে এখন নাট প্ৰদৰ্শন হ'ব, অসমীয়া নাট। সেই নাটখনত আঞ্চলিক যুৱক যুৱতীসকলৰ দ্বাৰা সেই নাটখন প্ৰদৰ্শন হ'ব। আৰু ৭ তাৰিখে শেষৰ দিনা কাৰ্যসূচী আছে অঞ্চলৰ ভকতবৃন্দৰ দ্বাৰা প্ৰায় ১০০ অধিক ভকতবৃন্দ আই মাতৃসকলৰ দ্বাৰা নাম প্ৰসংগৰে এই অনুষ্ঠানটো সামৰণি মৰা হৈছে।